ড্ৰিমছ অসমৰ এই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক লৈছোঁ ট্ৰেইনিং সম্পৰ্কীয় এখন বিশেষ নিৰ্দেশনা পত্ৰ আৰু নিৰ্দেশনাত কি আছে সবিশেষ জনাম। চাইবাৰকল ভিডিঅ'টো শেষলৈকে চাই যাব। আপোনালোকে দেখিবলৈ পাইছে নিশ্চয় এখন নিৰ্দেশনা আহিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰ ষ্টেট কাউন্সিল অফ এডুকেশ্যন ৰিচৰ্চ এণ্ড ট্ৰেইনিং চেণ্টাৰ। চিঠিখন পঠাইছে নিৰদা দেৱী, ডাইৰেক্টৰ SCERT আছাম, কাহিলীপাৰা, গুৱাহাটীৰ পৰা। আৰু চিঠিখন সকলো ইনস্পেক্টৰ অফ স্কুল, DEO, DMC অল ডিষ্ট্ৰিক্টলৈ পঠিওৱা হৈছে। ছাবজেক্ট উল্লেখ কৰা হৈছে ৰিগাৰ্ডিং দ্য ৰিৰানিং অফ ফাৰ্ষ্ট চাইকেল অফ নিষ্ঠা ক্ৰছ ডিউৰিং দ্য একাডেমিক ইয়াৰ 2026-2027। যিহেতু নিষ্ঠাৰ ট্ৰেইনিং আপোনালোকে পুনৰ ল'ব লাগিব আৰু নিষ্ঠাৰ ট্ৰেইনিং আপুনি কেতিয়া ল'ব লাগিব, কেনেকৈ ল'ব লাগিব সবিশেষ এই নিৰ্দেশনাখনত উল্লেখ কৰা হৈছে। ইয়াৰ উল্লেখ কৰা হৈছে, ছাৰ মেডাম, উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট চাইটেড এবভ, আই হেভ টু অনাৰ টু ইনফৰ্ম ইউ ডেট এ লেটাৰ হেজ বিন ৰিচিভ ফ্ৰম CIET NCERT regarding the rerunning of first cycle of Nistha course during the academic year 2026-2027. Further, CIET NCERT has provided a link of the course and to share those with all the teacher and school head to ensure effective implementation, enrollment and completion of the course under various category of Nistha. যেহেতু আপোনালোকে পূৰ্বতে নিষ্ঠাৰ ট্ৰেইনিং লৈছিলে আৰু সেই নিষ্ঠাৰ ট্ৰেইনিং লোৱাৰ পিছত আপোনালোকে পুনৰ এই যি নিষ্ঠাৰ ট্ৰেইনিং আপোনালোকে অনলাইন যোগে ল'ব লাগিব। ইয়াত কেতিয়া ল'ব লাগিব ডেট উল্লেখ কৰা হোৱা নাই, যদিও আপোনালোকে দেখিবলৈ পাইছে এইখন নিৰ্দেশনাখন 13 মে' তাৰিখে প্ৰকাশ কৰা হৈছিলে আৰু 13 মে' তাৰিখে প্ৰকাশ কৰা এই নিৰ্দেশনাখনত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে আপোনালোকে অনলাইন যোগে এই নিষ্ঠা কোৰ্ছসমূহ আপোনালোকে কমপ্লিট কৰিব লাগিব। ইয়াৰ লিংক আপোনালোকে কিছুদিনৰ পিছতে আপোনালোকে লাভ কৰিব আৰু এই যি লিংকত গৈ আপোনালোকৰ এই যি নিষ্ঠা ট্ৰেইনিঙৰ কোৰ্ছসমূহ আপোনালোকে ল'ব লাগিব বুলি ইয়াত উল্লেখ কৰা হৈছে। যেহেতু আপোনালোকে সকলো শিক্ষকে এই যি নিষ্ঠা ট্ৰেইনিং আপোনালোকে পূৰ্বতে যিহেতু লৈছিলে আৰু আপোনালোকে পুনৰ এই নিষ্ঠা ট্ৰেইনিং আপোনালোকে যি ফাৰ্ষ্ট চাইকেল বুলি কোৱা হৈছে একাডেমিক ইয়াৰ 2026-2027 বাবে আপোনালোকে এই যি কোৰ্ছসমূহ আপোনালোকে অনলাইন যোগে ল'ব লাগিব। ইয়াৰ কোৰ্ছৰ লিংক আপোনালোকৰ কিছুদিনৰ পিছতে আপোনালোকৰ প্ৰভাইড কৰা হ'ব আৰু সেই লিংকত গৈ আপোনালোকৰ কোৰ্ছসমূহ আপোনালোকে কমপ্লিট কৰিব লাগিব বুলি ইয়াত উল্লেখ কৰা হৈছে। আৰু চিঠিখন পঠাইছে ডাইৰেক্টৰ অফ SCERT আছাম, গুৱাহাটীৰ পৰা আৰু ইয়াত ডেট উল্লেখ কৰা হৈছে 13/5/2026। যিহেতু যোৱাকালি 13 মে' তাৰিখে এইখন নিৰ্দেশনা প্ৰকাশ পাইছে আৰু এই নিৰ্দেশনাখন যোগেই উল্লেখ কৰা হৈছে যে আপোনালোকে সকলোৱে নিষ্ঠাৰ ট্ৰেইনিং আপোনালোকে পুনৰ ল'ব লাগিব আৰু এই নিষ্ঠাৰ ট্ৰেইনিং আপোনালোকে অনলাইন যোগে ল'ব লাগিব বুলি উল্লেখ কৰা হৈছে। চ' চাবলৈ ভিডিঅ'টো ইমানখিনি আছিলে। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।